চেঙাৰ মাছদিয়া গাঁও পঞ্চায়তৰ গাৰেখালীপামত বছিৰ-উদ্দিন আহমেদৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভা। সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া চৌদিশে বলিছে গৰম বতাহ। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিতো বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৮ নং মাছদিয়া গাঁও পঞ্চায়তৰ অধীনৰ গাৰেখালীপাম গাঁৱৰ ৭ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী বছিৰ-উদ্দিন আহমেদৰ সমৰ্থনত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছে এখন বিশাল নিৰ্বাচনী সভা। বছিৰ-উদ্দিন আহমেদৰ বাসগৃহত অনুষ্ঠিত হয় সভাখন। উক্ত সভাখনত ৫ শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। গাৰেখালীপাম গাঁৱৰ উদ্যমী যুৱক তথা দীৰ্ঘদিন ধৰি সমাজসেৱাৰ সৈতে জড়িত হৈ থকা বছিৰ-উদ্দিন আহমেদৰ সমৰ্থনত এইদৰে ওলাই আহিল পুৰুষ মহিলা। সামাজিক উন্নয়নৰ স্বাৰ্থত বছিৰ-উদ্দিন আহমেদক জয়ী কৰাব বুলিও উপস্থিত ৰাইজে মন্তব্য কৰে। আনহাতে বছিৰ-উদ্দিন আহমেদে জয়ী হ'লে ৰাইজৰ লগত লৈ সমাজৰ উন্নয়ন, ৰাস্তা-ঘাটৰ উন্নয়নৰ লগতে ৰাইজৰ সমস্যাসমূহ দূৰ কৰিব বুলি বছিৰ-উদ্দিন আহমেদে প্ৰতিশ্ৰুতি দিয়ে। ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখি অভিভূত হৈ পৰে বছিৰ-উদ্দিন আহমেদ। বছিৰ-উদ্দিন আহমেদৰ প্ৰতীক চিহ্ন হৈছে কাপপ্লেট। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মাছদিয়া ৯৮ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নম্বৰ ৱাৰ্ডৰ মই প্ৰতিনিধিত্ব কৰিছোঁ। মই বছিৰ-উদ্দিন আহমেদ, মোৰ ছবি হ'ল কাপপ্লেট। মোক দেখা পাইছে, মোক এই ৰাইজে কিমান সঁহাৰি জনাইছে, আৰু মই যদি জিকো তেনেহ'লে ৰাইজৰ হৈ মই কাম কৰিম। আমাৰ এইখিনি মানুহ জানে, সংখ্যালঘু মানুহ, বহুত পিছপৰা মানুহ। আমাৰ ইয়াতে ৰাস্তা ঘাটৰ বহুত অসুবিধা আৰু সমস্যা আছে, বানপানীৰ সমস্যা। এইখিনি মই কাম কৰা, ৰাইজে যদি মোক জিকায় তেনেহ'লে নিশ্চয় মই সেইখিনি কাম কৰিম। আৰু ৰাইজৰ বহুত যথেষ্ট সঁহাৰি পাইছে। আপোনালোকে নিশ্চয় দেখা পাইছে, বহুত ৰাইজ ইয়াতে ওলাই আহিছে, দলে বলে ওলাই আহিছে। ইয়াৰ আগতে বহুতো সমাজৰ ৰাইজৰ উন্নয়ন কামৰ বহুতো জড়িত আছো। ৰাইজে নিশ্চয় গম পায় মোৰ কথাটো আগতে নিশ্চয় জানে, ৰাইজত বহুত মানুহে জানে যে মোৰ ছবি হ'ল কাপপ্লেট। ৰাইজক মই এটাই আহ্বান জনাওক, মই সকলো ৰাইজ মিলি মোক ভোট দি যেনে জয়যুক্ত কৰে। আগন্তুক দিনত মই ৰাইজৰ হকে যেনে কাম কৰিব পাৰো, সেইটোৱে মই ৰাইজৰ ওচৰত মই দোৱা আৰু আশীৰ্বাদ বিচাৰো। এইখিনিকে মই ধন্যবাদ জনাইছো।